লামনিং শীতলাবাড়িতে উপস্থিত হয়ে মা শীতলার আশীর্বাদ নেন শিলাদিত্য দেব ও রাজীব ঘোষ। শনিবার লামনিং হরলংপাড় শীতলা মন্দিরে উপস্থিত হন যুবনেতা রাজীব ঘোষ। সঙ্গে ছিলেন হোজাইয়ের প্রাক্তন বিধায়ক শিলাদিত্য দেব এবং লামনিং পিভিএম বিদ্যালয়ের প্রধান অধ্যক্ষ শ্রী শেখর চক্রবর্তী। লামনিং হরলংপাড়ে মা শীতলার পূজা করেন রাজীব ঘোষ। প্রায় 5 শতাধিক ভক্ত উপস্থিত ছিলেন এবং সকলকে অন্নপ্রসাদ বিতরণ করা হয়। উল্লেখযোগ্য যে রাজীব ঘোষ 2014 সালে লামনিং কেন্দ্র থেকে বিজেপি টিকিটের দাবিদার ছিলেন। তিনি জানিয়েছেন যে 2026 সালের বিধানসভা নির্বাচনে পুনরায় লামনিং কেন্দ্র থেকে টিকিট দাবি করবেন। লামনিংত মই শীতলা পূজাৰ মোৰ এটা আগৰ পৰাই প্ৰগ্ৰাম আছিলে, জাষ্ট পূজা কৰিব আহিছোঁ, বেলেগ আৰু একো প্ৰগ্ৰাম নাই ইয়াত মোৰ। আৰু শিলাদাৰৰ ইয়াতে বিশ্ব হিন্দু পৰিষদৰ কিবা এটা ভৱন উদ্বোধনৰ প্ৰগ্ৰাম আছিলে, শিলাদাৰ সেইটো প্ৰগ্ৰামতে আহিছে। চাওক, এইটোতো আৰু মই ভাবিলে নাভাবিলে এইটো একো নাহে। মই যোৱা 2বাৰ 2014 পৰা মই লাগি আছোঁ। যোৱা 2বাৰ মই দাবী জনাইছিলোঁ আৰু মই তেতিয়া পোৱাও নাছিলোঁ, আৰু এইবাৰো নিশ্চয় দাবী জনাম। বাকীতো টিকেটটো আমাৰ ওপৰৰ হাতত, আমাৰ হাতত একো নাই। অন্যদিকে রাজনৈতিক মহলে আলোচনা চলছে যে হোজাইয়ের প্রাক্তন বিধায়ক শিলাদিত্য দেবও লামনিং কেন্দ্র থেকে বিজেপি টিকিটের দাবিদার হতে পারেন। লামনিং শীতলা মন্দিরে একই মঞ্চে শিলাদিত্য দেব ও রাজীব ঘোষকে দেখা যাওয়ার জল্পনা আরও তীব্র হয়েছে। চলুন শুনে নি কি বলছেন। আজি জন্মাষ্টমী উপলক্ষে আৰু বিশ্ব হিন্দু পৰিষদৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে মই লামনিঙত মোক নিমন্ত্ৰণ কৰিছিলে। বিশ্ব হিন্দু পৰিষদৰ কাৰ্যালয়ত গৈছিলোঁ, তেওঁলোকৰ প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰিলোঁ। কৰাৰ পিছতে আজি আমাৰ ৰাজীৱ ঘোষ ডাঙৰীয়া তেখেতেও এটা পূজা অৰ্পণ কৰিছে শীতলা মন্দিৰত, আৰু আমি ইয়াত আহিছোঁ এই পূজাত অংশগ্ৰহণ কৰিবৰ কাৰণে, প্ৰসাদ ল'বৰ কাৰণে। আৰু লগতে আমাৰ শেখৰ চক্ৰৱৰ্তী ডাঙৰীয়া, তেওঁ প্ৰিন্সিপাল পৰমানন্দ হাইস্কুলৰ, তেখেতেও আহিছে। আমাৰ বহুত মানুহসকলে আহিছে ইয়াত পূজাত অংশগ্ৰহণ কৰিবৰ কাৰণে। সেইটো কৰিব লাগে, কাৰণ কোনোবাই যদি এতিয়া ATM ভাঙিলে, টকা চুৰ কৰিলে, তেওঁক যদি দণ্ড দিয়ে, ক্ৰিমিনেল অফেন্স কৰি পেলাই, কোনোবাই মাৰ্ডাৰ কৰে, কোনোবাই ৰেপ কৰে, যদি ক্ৰিমিনেল অফেন্স কৰে, তে গভৰ্ণমেণ্ট মাটি যদি কোনোবাই বেদখল কৰিছে, তেওঁলোকৰতো এটা ক্ৰিমিনেল অফেন্স হ'ব লাগে, আৰু তেওঁলোকৰ সেই হিচাপত তেওঁলোকৰ দণ্ড দিব লাগে। আজি উচ্ছেদ কৰা গৈছে, সেইটো মাটিটো আমি ঘূৰাই পাই আছোঁ, কিন্তু যিসকল বেদখলকাৰী তেওঁলোকৰ এগেইনষ্টত যিটো কেছ হ'ব লাগে, মোকদ্দমা হ'ব লাগে, তেওঁলোকে পানিছমেণ্ট পাব লাগে, সেইখিনিতো হোৱা নাই। সেই ব্যৱস্থাটো আমি চাব লাগিব যে যিসকল বাংলাদেশী মুছলমান আহি ভাৰতবৰ্ষৰ চৰকাৰী মাটি, সত্ৰৰ মাটি, মন্দিৰৰ মাটি, আমাৰ ৰিজাৰ্ভৰ মাটি, ফৰেষ্ট লেণ্ড, এইবিলাক যে তেওঁলোকে যে বেদখল কৰিছে, এই মানুহখিনিক কিন্তু উচিত দণ্ড দি আমি যদি তেওঁলোকক শাস্তি প্ৰদান নকৰোঁ, তেতিয়াহ'লে কিন্তু এইটো এটা মানে আৰু উৎসাহ পাই থাকিব তেওঁলোকে মাটি বেদখল কৰিবৰ কাৰণে। আৰু ইতিমধ্যে আমি দেখা পাইছোঁ যে যিবিলাক ৰিজাৰ্ভ মাটিৰ পৰা আমি উচ্ছেদ কৰা গৈছে, তেওঁলোকে আহি পেলাই এতিয়া নতুন নতুন মাটিত সোমাই আছে। এতিয়া বহু মানুহ আহি পেলাই হোজাইত সোমাই আছে, এতিয়া বহুত মানুহ বেলেগ বেলেগ ঠাইত গৈ তেওঁলোকে সোমাই আছে, আশ্ৰয় লৈ আছে। মানুহখিনিতো অসম এৰি যোৱা নাই। মানুহখিনি অসম এৰি যোৱা নাই কিয়? কাৰণ তেওঁলোকে ভাবিছে যে জালি কাগজ দি পেলাই নাম অন্তৰ্ভুক্ত হৈ গ'ল NRCত, আৰু সেই মৰ্মে তেওঁলোকে ভাৰতীয় হৈ গ'ল, আৰু এতিয়া মাটি দখল কৰি পেলাই তেওঁলোকে বহি থাকিব। কিন্তু আমি এতিয়া ইমিডিয়েটলি যদি ভোটাৰ লিষ্টটো ৰিভিজন হৈ যায়, তেতিয়া সেই মানুহখিনি কিন্তু ধৰা খাই যাব। চাওক এতিয়া লামনিঙৰ বিষয়ে যদি ক'ব যাওঁ, তেতিয়াহ'লে আমাৰ চাওক এই ৰাজীৱ আৰু এইপিনে শেখৰ কি নাম, শেখৰ চক্ৰৱৰ্তী, ঠিক নাই? এইবিলাক চব মানুহ আমি আছোঁ, আমি সংগঠনৰ কাৰণে আছোঁ, আমি ৰাইজৰ কাৰণে আছোঁ, আমি লামনিংবাসীৰ কাৰণে আছোঁ। সেইকাৰণে চিন্তা কৰিব নালাগে।